কেন্দ্ৰীয় পূজা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত শাৰদীয় প্ৰীতিমেল 2025 যোৰহাটৰ এখন আগেৰীৰ শিক্ষানুষ্ঠান চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে শাৰদীয় প্ৰীতিমেল অনুষ্ঠিত কৰা হয়। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো আয়োজন কৰে কেন্দ্ৰীয় পূজা সমন্বয়ৰক্ষী সমিতিয়ে প্ৰীতিমেলৰ। কেন্দ্ৰীয় পূজা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত যোৰহাটত অনুষ্ঠিত হৈ যোৱা দুৰ্গা পূজা, কালী পূজা, গণেশ পূজা, ছট পূজাৰ লগতে সংগতি ৰাখি অনুষ্ঠিত হোৱা বিভিন্ন মণ্ডপ, প্ৰতিমা আদি প্ৰতিযোগিতাৰ আজি বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। যোৰহাট জিলাৰ পূজা সমিতিক উৎসাহিত কৰিবৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত যোৰহাটৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰাৰ লগতে বিভিন্ন পুৰস্কাৰসমূহ বিতৰণ কৰে। লগতে অনুষ্ঠিত হয় গীত নৃত্যৰ অনুষ্ঠান। এখন আছে প্ৰায় আজি 50 বছৰ হ'বলৈ হৈ গৈ আছে আমাৰ এই কমিটিখন। এইখন কমিটি পূজা পতা কমিটি নহয়, একচুৱেলি আমাৰ এইখন কমিটি হ'ল পূজা সমন্বয়ৰক্ষী সমিতি। এই পূজা সমন্বয়ৰক্ষী সমিতিখনে যোৰহাট প্ৰশাসনৰ লগত আমাৰ জনসাধাৰণক বা ডিভোটিছসকলক, ভক্তসকলৰ পূজা সময়কেইদিন যাতে কোনো ধৰণৰ বিপদত নপৰে আৰু পূজাসমূহ যাতে সুকলমে হয় আৰু চৰকাৰী কিছু মেৰ পাছ থাকে বা বান্ধোন থাকে বা লাইবিলিটিছ থাকে, সেইখিনি এটা ফৰ্মেলিটি অবজাৰ্ভ কৰিবলগীয়া হয়। সেই সহায় সাৰথি কৰিবৰ কাৰণে আমাৰ কমিটিখন গঠন হৈছিল। আজি ইমান বছৰ সুকলমে চলাই আহিছে। তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। আজি স্মৰণ কৰিছোঁ আমি আমাৰ প্ৰগ্ৰেমত যিহেতু ইতিমধ্যে হৈ গৈছে, যিসকলে এই কমিটিখনৰ ইমানখিনি ছেক্ৰিফাইচ কৰি আজি কমিটিখন গঠন কৰি ৰাইজৰ স্বাৰ্থত কাম কৰি আহিছে। গতিকে সেইসকল পুৰুধা ব্যক্তিসকলকো আমি আজি স্মৰণ কৰিছোঁ। আৰু এই ধৰক পূজাসমূহ পাতিবলৈ পাৰ্মিশ্যন লাগে, লাইটৰ পাৰ্মিশ্যন বা প্ৰশাসনৰ পাৰ্মিশ্যন, পুলিচ প্ৰশাসনৰ ইত্যাদি বিভিন্ন ধৰণৰ কথা থাকে। সেইবোৰো আমি সহায় সাৰথি কৰি দিওঁ। গতিকে এই গোটেইখিনি কৰাৰ ক্ষেত্ৰত ৰাইজেও যাতে এটা ইণ্টাৰেষ্ট পাই পেলাই সহায় আমাক আগবঢ়ায়, তাৰ কাৰণে আমি কি কৰোঁ, বিভিন্ন ধৰণৰ শিতানত যোৰহাট প্ৰশাসনৰ সহযোগত আমাৰ উদ্যোগত এখন প্ৰীতি সন্মিলন হয়। আৰু এই প্ৰীতি সন্মিলনখন আজি তাৰে এটা স্বৰূপ। আৰু এই প্ৰীতি সন্মিলনখনৰ ভিতৰত আমাৰ শ্ৰেষ্ঠ কিছু পুৰস্কাৰ বিতৰণী সভা দিয়া হয়। এইবিলাকত ছট পূজা আছে, ইয়াত সামৰি লৈছে। ইয়াৰ ভিতৰতে আমাৰ গণেশ পূজাও সামৰি লোৱা হৈছে, দুৰ্গা পূজাও সামৰি লোৱা হৈছে, কালী পূজাও সামৰি লৈছে। আৰু কেওটা পূজাৰ বিভিন্ন শিতানত শাক্তিকতাৰ দিশতে হওক, সা সজ্জাতে হওক, নিয়মানুৱৰ্তিতাৰ ক্ষেত্ৰতে হওক, বৰ্তমানে আৰু এটা খুব চেঞ্চিটিভ বিষয় ধৰক এইটো যিটো গাৰ্বেজৰ ওপৰত, সেইটোৰ ওপৰতো এটা সুন্দৰ এটা বিষয়বস্তুৰ ওপৰতো আমাৰ সামৰি লৈ বিভিন্ন পুৰস্কাৰে পুৰস্কৃত কৰা হয়। ইয়াৰ লগে লগে কিছু ডিপাৰ্টমেণ্ট আছে, কনচাৰ্নিং ডিপাৰ্টমেণ্ট, যি ডিপাৰ্টমেণ্টবিলাকে আমাক যথেষ্ট সেই সময়ত জনসাধাৰণৰ কাৰণে কাম কৰে, দিন ৰাত কৰি কাম কৰে, ৰাতি 2-2:30 বজালৈকে তেওঁলোকে কাম কৰে। আৰু এটা তাৰে ডিপাৰ্টমেণ্টৰ ভিতৰত হ'ল ধৰক চিভিল ডিফেন্স আছে বৰ্তমান, আৰু যোৰহাট পৌৰসভা আছে, APDCL আছে। আৰু প্ৰশাসনৰ সঁচাকৈ ক'বলগীয়া ক্ষেত্ৰত আমাৰ যি আয়ুক্তসকল বা আগৰ যি উপায়ুক্ত বুলি কয়, ডেপুটি কমিশ্যনাৰ, তেওঁলোক আৰু পুলিচৰ বিষয়াসকলে খুব কষ্ট কৰে। গতিকে এই বিষয়ৰ ক্ষেত্ৰত আজি আমাৰ আয়ুক্ত মহোদয় বিভিন্ন শিতানত থকা পুৰস্কাৰসমূহ তেওঁলোকৰ মাজত বিতৰণি কৰে, সভা সম্পন্ন হৈ যায়। আৰু তাৰ লগতে আমাৰ যিজন ইষ্ট চাৰ্কুলৰ চক্ৰ বিষয়া থাকে, তেখেত আমাৰ ইয়াৰ সভাপতি হয়। আৰু তেখেতে বিভিন্ন দিশত পোৱা প্ৰাইজবিলাকত সকলোকে পূজা মানে প্ৰাইজ বিতৰণৰ ব্যৱস্থা আজি সম্পূৰ্ণ কৰা হয়। গতিকে জুবিনৰ ক্ষেত্ৰত সঁচাকৈয়ে মৰ্মাহত হৈছিল ৰাইজ, আৰু যথেষ্ট মানে দুখজনকভাৱে আজি পূজা এইবাৰ সম্পন্ন কৰিলে আৰু খুব সহায় সহযোগ কৰিলে। তাৰ বাবে মই গোটেই ভক্তপ্ৰাণ ৰাইজ আৰু কমিটিসমূহক মই ধন্যবাদ জনাইছোঁ। আমাৰ প্ৰথম প্ৰগ্ৰেম হিচাপে আমি মহালয়া দিনাই এটা প্ৰগ্ৰেম আমাৰ খুব সুন্দৰ হয়। আপোনালোকে হয়তো পৰিলক্ষিত হৈছিল যে যোৰহাট গড়আলিত যোনদিনা আমাৰ মহালয়া হয়, সেইদিনাই আটাইতকৈ মানুহৰ ডাঙৰ গেডাৰিং এটা হোৱাৰ লগতে আৰু তাতে বিভিন্ন ধৰণৰ অনুষ্ঠান হয়। কিন্তু আজি এই শোকাকুল পৰিৱেশত আমাৰ অতি চেনেহৰ জুবিন যেতিয়া প্ৰয়াত হ'ল, তেতিয়া এই বিষয়বস্তুখিনি লৈ পেলাই কিন্তু তাত এই প্ৰগ্ৰেমবোৰ এইবাৰ কোনেও কৰিবলৈ আগবাঢ়ি নাহিলে। এটা শোকাকুল পৰিৱেশে সৃষ্টি হ'ল। আৰু সেই শোকাকুল পৰিৱেশৰ সৃষ্টিত ভিত্তি কৰি আমি গড়আলিতেই আমাৰ কেন্দ্ৰীয় পূজা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত কৰিলোঁ আৰু সকলোৰে সহায় সহযোগ পালোঁ। তাৰ পাছতো আমি দেখিবলৈ পাইছিলোঁ যে প্ৰত্যেকখন আমাৰ অবিভক্ত যোৰহাট, মৰিয়নি, তিতাবৰ, টিয়ক, জাজি, হাঁহচৰা, যোৰহাট, ইভিন মৌবন্ধালৈকে প্ৰায় 181খন পূজা আমাৰ আণ্ডাৰত পঞ্জীয়নভুক্ত হৈ আছে। এই পঞ্জীয়নভুক্ত অনুষ্ঠানৰ প্ৰত্যেকখন পূজা সমিতিয়ে সকলোৱে জুবিনৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলে। আৰু ইভিন আমি এনেকুৱাও পৰিলক্ষিত পাইছিলোঁ, আপোনালোকে
আপোনালোকে হয়তো নিজেও গম পায় যে পূজা যেতিয়া ভাচনৰ সময়ত আমাৰ সদায় ৰাতি 2টা বাজে। এইবাৰ ইমান শোকাকুল পৰিৱেশ থকাৰ কাৰণে ভিৰ খুব কম হোৱাৰ বাবে আমাৰ 10টা বজাৰ ভিতৰত ভাচনৰ প্ৰগ্ৰেমো সম্পন্ন হৈ গৈছিল। গতিকে এইবাৰ এটা সঁচাকৈ দুখ লগজনক বিষয়। আৰু আমিও আজিও এই প্ৰগ্ৰেমত আৰম্ভণিতে আমি কৰিছিলোঁ জুবিনৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত ৰাখিছোঁ। আৰু মোৰ ব্যক্তিগতভাৱেও জুবিন মোৰ স্কুলীয়া বন্ধু, আমি ইয়াতে ডাঙৰ দীঘল হৈছে, একেলগে আমি ল'ৰা ঢাপা কৰি ডাঙৰ দীঘল হৈছোঁ। মোৰ ঘৰৰ ওচৰতে প্ৰয়াত অশোক বৰদলৈ শিল্পী, তেখেতৰ তাতে বিভিন্ন গান চানো শিকিছিলে। গতিকে এটা ব্যক্তিগত সম্পৰ্ক আছে, সঁচাকৈ দুখ পাইছিলোঁ। গতিকে আমি এই বিষয়বস্তু ইয়াত ৰাখি আজি সকলো ব্যৱস্থাই কৰিছোঁ। আপোনালোকে এইখিনি গোটেইখিনি প্ৰত্যক্ষ কৰিছে। গতিকে এয়াই কথা আৰু। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।